हेलो स्टूडेंट बहुत स्टूडेंटे কৈ আছে যে তেওঁলোকৰ এইচএস এক্সাম কিছুমান সাবজেক্ট বেয়া হৈছে বা কিছুমানৰ ভালেকেইটা সাবজেক্ট বেয়া হৈছে এতিয়া তেওঁলোকে কি কৰিব কি নকৰে সেইবোৰ তেওঁলোকে বুজি পোৱা নাই তো যিসকলৰ বেয়া হৈছে ঠিক আছে মই তোমালোকক কিছুমান কথা আজি এই ভিডিঅ'টোত কম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু কিছুমানৰ এটা বা দুটা সাবজেক্ট বেয়া হৈছে মিন্স অলপ মাৰ্ক লাগে তেওঁলোকক পাস হৈ যাবলৈ ঠিক আছে তো তেওঁলোকে কি কৰিব তেওঁলোকে পাস কৰি যাবনে নাই তো এইখিনিও কথা আজি আমি এই ভিডিঅ'টো ডিসকাশন কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা তেনেহলে বলা আজি ভিডিঅ'টো আমি স্টাৰ্ট কৰিছো এতিয়া যদি কিছুমানৰ এক্সাম বেয়া হৈছে তোমালোকে প্ৰথমতে পেনিক নহবা ঠিক আছে তোমালোকে ইমান চিন্তা কৰিব নালাগে যিসকলৰ ভালেকেইটা সাবজেক্ট বেয়া হৈছে তেওঁলোকে প্ৰথমতে ৰিজাল্ট লৈ অপেক্ষা কৰা প্ৰথমতে ৰিজাল্টটো দি দক তাৰ পিছত তোমালোকে চোৱা যে তোমালোকৰ কোনকেইটা সাবজেক্ট বেয়া হল ঠিক আছে তাৰ পিছত যদি তোমালোকৰ দুটা বা এটা সাবজেক্টত অলপ মাৰ্কৰ কাৰণে যদি তোমালোকে পাস কৰি যোৱা ঠিক আছে তেনেহলে তাত তোমালোকে গ্ৰেস মাৰ্ক দি পাস কৰি যাব পাৰা ঠিক আছে তোমালোকে সেইটো চিন্তা নকৰিবা যে তোমালোকৰ বাকি সাবজেক্টৰ ভাল হৈছে এটা বা দুটা সাবজেক্টত যদি তোমালোকৰ 1 2 বা 3 বা 4 মাৰ্কৰ কাৰণে যদি তোমালোকৰ বেয়া হৈ যায় তেনেহলে তাত তোমালোকক গ্ৰেস মাৰ্ক দি তোমালোকক পাস কৰাই দিব পাৰে ঠিক আছে এইটো তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ কাৰণে আৰু এটা তোমালোকৰ ভাল কথা আছে বা তোমালোকৰ গুড নিউজ আছে সেইটো হল তোমালোকৰ কম্পাৰ্টমেন্ট এক্সাম ঠিক আছে তোমালোকে কি এটা বা দুটা সাবজেক্ট যদি তোমালোকৰ বেয়া হৈ যায় তাত তোমালোকে কম্পাৰ্টমেন্ট এক্সাম দিব পাৰা সেই কম্পাৰ্টমেন্ট এক্সাম দি তোমালোকে কি কৰিব পাৰা সেই সাবজেক্টটো পাস কৰিব পাৰা ঠিক আছে তো তোমালোকৰ কাৰণে এইটো এটা বেনিফিশিয়াল হ'ব ঠিক আছে তোমালোকে চিন্তা কৰিব নালাগে যদি তোমালোকৰ এটা বা দুটা সাবজেক্ট বেয়া হৈ যায় তাত তোমালোকে কম্পাৰ্টমেন্ট এক্সাম দিব পাৰা আৰু যদি 1 বা 2 মাৰ্কৰ বা 3 মাৰ্কৰ কাৰণে যদি তোমালোকক পাস কৰি যোৱা সাবজেক্টত তাত তোমালোকক গ্ৰেস মাৰ্ক দিও পাস কৰাই দিব পাৰে ঠিক আছে তো তোমালোকে এইটো চিন্তা নকৰিবা আৰু যিসকলৰ ভাবি আছে যে মই এটা সাবজেক্টত বেয়া হ'ব নেকি তোমালোকে চিন্তা নকৰিবা তোমালোকক তাত গ্ৰেস মাৰ্ক দি পাস কৰাই দিব পাৰে ঠিক আছে তোমালোকক গ্ৰেস মাৰ্ক ম্যাক্সিমাম কিমান দিয়ে মই তোমালোকক কৈ দিছো ঠিক আছে ম্যাক্সিমাম তোমালোকক 5 মাৰ্ক গ্ৰেস দিয়ে তো তোমালোকক 5 মাৰ্ক দি তোমালোকক পাস কৰাই দিব পাৰে ঠিক আছে আৰু 2 নম্বৰ কথাটো হল যদি তোমালোকৰ বহুত বা বেছি মাৰ্কৰ কাৰণে যদি তোমালোকক পাস কৰাই নিদিয়ে তেনেহলে তোমালোকে কম্পাৰ্টমেন্ট এক্সাম আছে ঠিক আছে তো তোমালোকক চিন্তা কৰিব নালাগে কি যে তোমালোকৰ ৰিজাল্ট যদি এটা বা দুটা সাবজেক্টত বেয়া হয় তোমালোকক গ্ৰেস মাৰ্ক দিব পাৰে নতুবা তোমালোকে কম্পাৰ্টমেন্ট এক্সাম দিবা আৰু যদি কিছুমানৰ যদি একেবাৰে বেয়া হৈ যায় তেনেহলে তোমালোকে আকৌ এবাৰ দিবা ৰিএপিয়াৰ দিবা ঠিক আছে কিন্তু তোমালোকে পেনিক নহবা তোমালোকে চিন্তা নকৰিবা কিন্তু যিসকলৰ এইটো ফুল এইবাৰ হল নেক্সট বাৰ যে তোমালোকৰ এই ফুলটো নহয় এইটো তোমালোকে ট্ৰাই কৰিবা আশা কৰিছো সকলোৰে এক্সাম ভাল হৈছে আৰু যিসকলৰ এটা বা দুটা এক্সাম অলপ মাৰ্কৰ কাৰণে যদি তোমালোকে পাস কৰি যাবা বুলি ভাবিছা যে অলপ মাৰ্ক লাগিলে মই পাস কৰি যাম ঠিক আছে তেনেহলে তাত তোমালোকক গ্ৰেস মাৰ্ক দিব তোমালোকে নিশ্চিত থাকা ঠিক আছে আৰু যদি তোমালোকৰ বহুত বেছি মাৰ্কৰ কাৰণে তোমালোকে পাস কৰি যোৱা তেনে ক্ষেত্ৰত তাত তোমালোকে কম্পাৰ্টমেন্ট এক্সাম দিব পাৰিবা তো আশা কৰিছো গোটেইখিনি কথা বুজি পালা যে প্ৰথমতে মই তোমালোকক কম যে তোমালোকে পেনিক নহবা তোমালোকে বেছি চিন্তা নকৰিবা যি হ'ব হ'বলৈ দিয়া তোমালোকৰ ৰিজাল্টটো আহিবলৈ দিয়া আৰু যদি গ্ৰেস মাৰ্ক কিমান দিয়ে কেইটা সাবজেক্টত দিয়ে এইবোৰ যদি তোমালোকে জানিব বিচাৰা তেনেহলে মই এটা ভিডিঅ' বনাই থৈছো সেই ভিডিঅ'টো তোমালোকে চাবা তাত মই তোমালোকৰ গোটেইখিনি কথা ক্লিয়াৰ কৰি দিছো তেনেহলে আজি ভিডিঅ'টো ইয়াতে সামৰিছো কিবা ডাউট থাকিলে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো